চকু পানী বুলি ক'ব লাগিব। এগৰাকী পিতৃয়ে কান্দিছে। তামোল পাণ পাৰি চেন্দাত বহি বেছি গ'ল ক'ব নোৱাৰি আৰু। মাতৃৰ চকু চলচলীয়া আজি। পুত্ৰৰ সফলতাত তেওঁলোক আবেগ বিবল হৈ পৰিছে। বহু কষ্ট কৰি নিজৰ সন্তানক মানুহ কৰাৰ যি সপোন, সেই সপোন আজি বাস্তৱ হোৱা প্ৰত্যক্ষ কৰিলে পাণ তামোলৰ দোকানী কলীয়া বৰা আৰু তাঁতশাল বৈ লোকৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰা চিনু বৰাই। তেওঁলোকৰ পুত্ৰ ৰূপু বৰাই সদ্য ঘোষিত APSC পৰীক্ষাত 14 নম্বৰ স্থান দখল কৰিছে। এটা অতি দুখীয়া পৰিয়ালৰ সন্তান ৰূপু বৰা। ৰূপুৰ ঘৰটো দেখি আপুনিও চাগে অনুভৱ কৰিব পাৰিছে তেওঁলোকৰ দৰিদ্ৰতা। বেৰবোৰ উৱলি গৈছে। বেৰৰ জলুঙাৰে বাহিৰৰ পৰা পোহৰ সোমাই আহে। সেই সৰু কোঠাটোতেই ৰূপু বৰাই সপোন দেখিছিল। এইখন টেবুলত পঢ়িয়েই ৰূপুৱে জীৱনটো পোহৰাই তুলিব বিচাৰিছিল। ৰূপুৰ পঢ়াৰ বাবে মাক দেউতাকে যি কষ্ট কৰিছিল, সেই কষ্ট যেন অনুভৱ কৰিছিল ৰূপুৱেও। সৰুৰে পৰা মেধাৱী ছাত্ৰ ৰূপুৱে কটন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী সম্পূৰ্ণ কৰি দিল্লীলৈ গৈছিল MA পঢ়িবলৈ আৰু দিল্লীতেই লৈছিল UPSCৰ কোচিং। এটা সৰু চাকৰি কৰি নিজৰ পঢ়াৰ খৰচ যোগাৰ কৰিবলগীয়া হৈছিল ৰূপুৱে। 2022 চনৰ পৰা দিল্লীত বহু আৰ্থিক অনাটনৰ সন্মুখীন হৈও ভাগৰি পৰা নাছিল ৰূপু। আজি ৰূপুৱে সফলতা লাভ কৰিছে। ৰূপুৰ সফলতাৰ আনন্দ মুখেৰে বৰ্ণনা কৰিব নোৱাৰি আনন্দতে হুক হুকাই কান্দি দিছিল ৰূপুৰ পিতৃ কলীয়া বৰাই। আচলতে এয়া আনন্দৰ। মাতৃৰ চকুটো আছিল চকু পানী। ভাল লাগিছে। বহুত কষ্টৰ মূৰত এইখন মানে হৈছেগৈ। তাৰোতো বহুত কষ্ট, আমাৰোতো কষ্টটো বাৰু কথা ক'বই নালাগে। দেউতাকতো দোকান আছে, মই লোকৰ তাঁত চাত বওঁ, পথাৰে চথাৰে যাওঁ। ইমানকণ যেতিয়া ৰাইজৰ আশীৰ্বাদ বা ঈশ্বৰৰ হেৰিয়াত ইমানখিনি হৈছেগৈ, তাত আৰু ক'বলৈ মানুহ কি আৰু। হয়, মই তামোল বেপাৰ কৰি বহুত পাল লোৱাটো ডাঙৰ কৰা হয় আৰু বহুত কষ্ট গ'ল। তামোল পাণ পাৰি চেন্দাত বহি বেছি বহুত গ'ল ক'ব নোৱাৰি আৰু। ৰূপুৰ সফলতাৰ খবৰ পোৱাৰ পিছতো বজাৰতে পাণ তামোলৰ দোকান দিবলৈ এৰা নাছিল কলীয়া বৰাই। তেওঁ কৈছিল, আজি বৰ আনন্দ পাইছোঁ। আজি আমাৰ মাক আৰু মোৰ ভাত খোৱাই নহ'ল। কিমান আৱেগিক চাওকচোন। দেৰটা বজাত খবৰটো পাই বহুত আনন্দ লাগিল আমাৰ। মাকে মই আজি ভাত খোৱাই নহ'ল। এটা দুখীয়া পৰিয়ালৰ ঘৰলৈ হাঁহি ঘূৰি আহিছে। পুত্ৰ ৰূপুৱে অসম অসামৰিক সেৱাৰ এগৰাকী বিষয়া হৈ মাক দেউতাকৰ দুখবোৰ আঁতৰাব। উৱলি যোৱা ঘৰটো এটা নতুন ঘৰলৈ ৰূপান্তৰিত হ'ব। দুবেলে দুসাঁজ খাবলৈ এতিয়া আৰু কলীয়া বৰাই চেণ্টাৰত পাণ তামোলৰ দোকান দিব নালাগিব। মাতৃ চিনু বৰাই আনৰ ঘৰত কাম কৰিব নালাগিব। কিমান এটা সুখৰ খবৰ নহয়নে? এই খবৰটোৰ পিছতেই ৰূপু বৰা হয়তো হৈ পৰিব বহুতো দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰেৰণাৰ প্ৰতীক। ৰূপুৰ জীৱনলৈ সুখ আনন্দ ঘূৰি আহক আৰু এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে ৰূপুৱে আৰম্ভ কৰক নিজৰ কৰ্মজীৱন। ৰূপুলৈ অলেখ শুভেচ্ছা। আচলতে এয়া আনন্দৰ চকু পানী বুলি ক'ব লাগিব।